আজি তিতাবৰত সমবেত আমি ধলগিৰি জনগোষ্ঠীয় আমি দল সংগঠনে একত্ৰিত হৈ আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত কেইটামান কথা আমি সকলো ৰাজনৈতিক দলক অৱগত কৰিব বিচাৰিছোঁ যে তিতাবৰ সমষ্টিটোৱে এনে এক সমষ্টি যিটো সমষ্টি স্বাধীনতাৰ পিছৰ পৰা থলুৱা ধলগিৰি প্ৰতিনিধিৰ হাতত অৰ্পিত আছিলে। প্ৰতি 5 বছৰ মূৰে বিধানসভা যি নিৰ্বাচন, এই নিৰ্বাচনত জনগোষ্ঠীয় প্ৰতিনিধি টিকট পাইছিলে প্ৰতিটো ৰাজনৈতিক দলত আৰু জয়ী হৈছিলে। এই বৰ্ষত এই 26ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ আগমুহূৰ্তত এটা বিষয় চৰ্চা হৈছে যে ধলগিৰি প্ৰতিনিধি নাথাকিব নেকি ৰাজনৈতিক দলসমূহত, যে যি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি ধলগিৰি মানুহ কমি গ'ল নেকি। ইয়াত এটা চৰ্চা হৈছে যে অন্য জনগোষ্ঠী যি বহিৰাগত জনগোষ্ঠীয়ে পাব নেকি, এটা বিষয় চৰ্চা হৈছে। গতিকে আমি ঐক্য মঞ্চই ক'ব বিচাৰিছোঁ জনগোষ্ঠীয় যি ধলগিৰি জাতি জনগোষ্ঠীৰ আমাৰ দল সংগঠন আছে আমাৰ লগত, আমি ক'ব বিচাৰিছোঁ যে সংখ্যা যিয়ে হওক এই অসমত ইনাৰ লাইন নথকাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক বাহিৰৰ পৰা আহে, প্ৰব্ৰজন হৈ আছে অসমলৈ, যে সংখ্যা বাঢ়ি গৈ থাকিব বাহিৰৰ লোকৰ। থলুৱা যিসকল জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ নাইকিয়া হৈ গৈ থাকিব নেকি। ইয়াক কেতিয়াও আমি হ'বলৈ নিদিওঁ। ধলগিৰি ৰাইজে আমাৰ সংখ্যা যিয়ে হওক আমাৰ ৰাজনৈতিক অধিকাৰটো আমাৰ হাতত থাকিব লাগিব। আমাৰ যিসকল জনগোষ্ঠীৰ লোক আছে তিতাবৰত, অসম আৰু অসমীয়াৰ যি গঠন প্ৰক্ৰিয়া, অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া যিসকল জনগোষ্ঠীৰ লোকৰ ভূমিকা আছে, যিসকলে গুৰি ধৰিছিলে, সেইসকলৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিবই লাগিব। নহ'লে আমি সকলো একেলগ হৈ ইয়াৰ বিৰোধিতা কৰিম। গতিকে কেৱল আমি তিতাবৰত বুলিয়ে কোৱা নাই, গোটেই অসমতে এই ব্যৱস্থা যাতে কৰে। অসম এই ৰাজনৈতিক অধিকাৰটো যি প্ৰতিনিধি আমাৰ যি বিধানসভালৈ পঠোৱা যি ব্যৱস্থা, সেইটো যি অসম বৃহত্তৰ অসম আৰু অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত যিসকল জনগোষ্ঠীৰ ভূমিকা আছিলে তেওঁলোকক নিৰ্বাচিত আৰু প্ৰতিনিধি পঠোৱাৰ ব্যৱস্থা কৰিলে আমি ভাল হ'ব বুলি অনুভৱ কৰিছোঁ আৰু দাবী জনাইছোঁ। তিতাবৰ বিধানসভাৰ আটাইকেইটা খিলঞ্জীয়া জনগোষ্ঠীয়ে একত্ৰিত হৈ আজি আপোনালোকৰ আগত এই সংবাদমেলৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত আমি আটাইকেইটা মূলসুঁতিৰ সংগঠনে বিচাৰিছোঁ যে তিতাবৰ বিধানসভা সমষ্টিৰ পৰা এজন চিনাকি মুখৰ প্ৰাৰ্থীয়ে যাতে প্ৰাধান্য পায়। আমি বিচাৰিছোঁ যে এই তিতাবৰ বিধানসভা সমষ্টিত বিগত আপোনাৰ স্বাধীনতা কালৰে পৰাই ইয়াৰ স্থানীয় যি খিলঞ্জীয়া মানুহে প্ৰভুত্ব বিস্তাৰ কৰি আছিল আৰু ৰাজনৈতিকভাৱে আমি বিচাৰোঁ যে আমাৰ খিলঞ্জীয়াই অনাগত দিনত ইয়াৰ নিৰ্ণায়ক ভূমিকা লওক। সেয়েহে আমি আজি এই ঐক্য মঞ্চৰ যোগেদি আমি এই তিতাবৰ বিধানসভা সমষ্টি মাধ্যমৰ পৰাই আপোনালোকক দাবী জনাইছোঁ, প্ৰতিটো ৰাজনৈতিক দলসমূহক, যে আপোনালোকে যেতিয়া প্ৰাৰ্থীত্ব প্ৰদান কৰিব ধলগিৰি ৰাইজক আপোনালোকে প্ৰক্ষেপ কৰক। আৰু এই প্ৰক্ষেপত আমি আটাই ধলগিৰি জাতীয় সংগঠনে আপোনালোকক সহায় কৰিম মুকলিভাৱে। আৰু যদিহে আমাৰ এই স্পষ্ট বাৰ্তা কোনোবা ৰাজনৈতিক দলে যদিবা গুৰুত্ব নিদিয়ে বা গুৰুত্বহীন বুলি ভাবে, তেতিয়াহ'লে আমি প্ৰতিটো আমাৰ অসমৰ যি ধলগিৰি জনতা আছে, আমি এই জনতাই আপোনালোকক স্পষ্টভাৱে ইয়াৰ উত্তৰ দিবলৈ আমি সাজু আছোঁ। প্ৰতিটো ৰাজনৈতিক দলক আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। সেয়েহে আমি এই মঞ্চৰ পৰাই আমি আপোনালোকক আহ্বান জনাইছোঁ, আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, তিতাবৰ বিধানসভাৰ লগতে অসমৰ প্ৰায়বোৰ বিধানসভা সমষ্টিৰ পৰা যাতে আপোনালোকে একোজন খিলঞ্জীয়া প্ৰাৰ্থীক আপোনালোকে নিজৰ প্ৰাৰ্থী হিচাপে আপোনালোকে বিবেচনা কৰে। আৰু বিশেষকৈ আমি এই তিতাবৰ বিধানসভা সমষ্টিৰ যি আটাইকেইটা খিলঞ্জীয়া জাতীয় সংগঠন আছে, এই জাতীয় সংগঠনসমূহে আজি এই মঞ্চৰ যোগেদি আপোনালোকৰ প্ৰতিটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে আগন্তুক বিধানসভা যি নিৰ্বাচন আছে, এই নিৰ্বাচনত আপোনালোকে যাতে একোজন চিনাকি মুখৰ প্ৰাৰ্থীক আপোনালোকে ইয়াৰ সুবিধাকণ দিয়ে। আৰু ইয়াৰ যোগেদি আমি আৰু এটা আপোনালোকক জনাব বিচাৰিছোঁ যে বিজেপি দলে
এটা যি সমীক্ষা কৰিছিল তিতাবৰ বিধানসভাৰ ভোটাৰক লৈ, সেই ভোটাৰক আমাৰ কোনো এটা দল সংগঠনে আমি এই ভোটাৰক গ্ৰহণযোগ্য হিচাপে লোৱা নাই আৰু এই ভোটাৰৰ আমি গ্ৰহণযোগ্যতা নাই, কিয়নো আমাক জাতিগত হিচাপে ভাগ কৰিলেও আমি সেই যি সমীক্ষাখিনি শুদ্ধ বুলি আমি কোনো এটা জাতি সংগঠনে আমি গ্ৰহণ কৰা নাই। আৰু সেয়েহে আমি আশা কৰিছোঁ যে চৰকাৰীভাৱে পুনৰ এই সমীক্ষা হওক, জাতিগত যি সমীক্ষা পুনৰ হওক আৰু এটা শুদ্ধ এটা বাৰ্তা, শুদ্ধ এটা সমীক্ষা আমাৰ ৰাইজৰ আগত দাঙি ধৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।